কোচ ৰাজবংশীসকলক এনেকুৱা কোকৰাঝাৰ আৰু চিৰাঙত বেলেগ বা তামোলপুৰ, ওদালগুৰি আৰু বাক্সাত বেলেগ সেইটো হ'ব নালাগে। আমি চৰকাৰক অনুৰোধ কৰিম, যদি হয় কিবা এটা ভাল এটা ব্যৱস্থা কৰক, দুটা ভাগ হ'ব নালাগে। সেইখিনি কথাটো ময়ো কওঁ। আৰচিয়ে কি কৈছে? এনে বেজেট ক'লে নহ'ব। মই কৈছোঁ সেইকাৰণে কিবা এটা কাম ক'ব, কিবা এটা কাম কৰিব। একদম মই কৈছে না, সুধি লওঁ আপোনালোকে। ডিফেন বড়ো হওক, প্ৰমোদ বড়ো হওক, আফচুৰ প্ৰেচিডেণ্ট, ইউপিপিএলৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী। ডিফেন বড়োটো ডাবল চাৰ্জত আছে আজিৰ দিনত। ইউপিপিএলৰ প্ৰেচিডেণ্ট, আফচুৰৰ প্ৰেচিডেণ্ট ডাবল চাৰ্জত কাম কৰি আছে। সি দায়িত্ব তাকে দিছে। আৰু মই চিধাকে কৈছোঁ, ডিফেন বড়োৰ যদি কয় মই ভাত খোৱা নাই, কিন্তু খাইছে, চিধা কথা। যদি ডিফেন বড়ো জড়িত বুলি প্ৰমাণ দিব পাৰে, কোন ডিফেন বড়ো? এফচুৰ সভাপতি ইউপিপিএলৰ সভাপতি না এফচিৰ সভাপতি? কোন যদি প্ৰমাণ দিব ডিফেন পাৰিছে বড়োক মই জানো, এই আফচুৰৰ সভাপতি, ইউপিপিএলৰো সভাপতি, এডভাইজাৰ চব হয়। মই কি কৈছোঁ জানে? আফচুৰ কোনোবা নেতাই আপুনি সুধকচোন একবাৰ, এই আজি ব্ৰেকফাষ্ট কৰিছে না নাই, বা ভাত খাইছে না নাই, এনেকুৱা সুধকচোন। সি যদি খাইছে বুলি কৈছে, সি খোৱা নাই। কিন্তু সি খোৱা নাই বুলি যদি কৈছে, সি খাইছে। উল্টা পাল্টা একটা কথা মই বিশ্বাস নকৰোঁ। তাৰমানে ইহঁতে কৰা নাই বুলি কৈছে না, এইটো তাৰমানে কৰিছে। যদি আমি কৰিছে বুলি ক'লে হয়, তেতিয়া ইহঁতে কৰা প্ৰমাণ নাই। দিব পাৰিলে পদত্যাগ কৰিম বুলি কৈছে। এইবিলাক প্ৰমাণ চমানৰ প্ৰয়োজন নাই। মই কি কৈছোঁ বুজি পাই? সিহঁতে হয়তো কৰা নাই বুলি কৈছে, তাৰমানে কৰিছে। মই কি কৈছে? সিহঁতৰ কথাটো সেইটোৱে। কৰা নাই মানে কৰিছে, কৰিছে মানে কৰা নাই। ভাত খাইছে মানে যে খোৱা নাই। তদন্তৰ কাৰণে ভয় খাইছে নেকি চাগে? এইটো তদন্তটো 100% হ'ব। কোন জড়িত আছে, আফচু জড়িত আছে না কোন জড়িত আছে, এইটো তদন্তৰ পিছত ওলাব। কথা এটাই, মই কৈছোঁ ভাত খাইছে, খাইছে বুলি কৈছে না, সি খোৱা নাই। তাৰমানে কৰা নাই বুলি কৈছে, তাৰমানে কৰিছে। যদি কৰিছে বুলি ক'লে হয়, এইটো কৰা নাই। কৰে হা? বিপৰীতটোৱে একদম শব্দ এটাই। সাৰেণ্ডাৰ ৱেলফেয়াৰৰ কাৰণে কিবা স্কিম সাৰেণ্ডাৰ এনডিএফবি ৱেলফেয়াৰ এছ'চিয়েশ্যনে আজি মিটিং মাতিছে। ময়ো আহিছোঁ, ভাল লাগিছে। বহুত বছৰ পিছত মই ইহঁতক লগ পাইছোঁ। যে সাৰেণ্ডাৰ এনডিএফবি হিচাপে ইহঁতে চৰকাৰীভাৱে কি সুবিধা পাইছে, পোৱা নাই, সেইটো গোটেই কথাটো মই লিখিতভাৱে মোক দিলে ভাল হয়। তেতিয়া মই অসম চৰকাৰৰ লগত যিহেতু ইহঁতে চাৰেণ্ডাৰ কৰিছে, অসম চৰকাৰক মোক জনাই দিব পাৰে, মই জনাই দিব পাৰে কি ফেচিলেট কৰিব পাৰিব, নোৱাৰিব। BTC ফালৰ পৰা কিবা BTC ফালৰ পৰা যেনিবা আগত সময়ত আমি 50,000 এনে কিবা এককালীন হিচাপে দিছিল আমি। এতিয়া ইহঁতে লিখিতভাৱে নিশ্চয় কিবা এটা দিব। ইয়াৰ ওপৰত আমি চিন্তা কৰিম বা ব্যৱস্থা ল'ম। ডিফেন বড়ো না ডিফেন বড়ো বুলি ক'লেতো এইটো প্ৰেচিডেণ্ট দুটা পাৰ্টিৰে, এইফালে আফচুৰৰ প্ৰেচিডেণ্ট, ইফালে ইউপিপিএলৰ প্ৰেচিডেণ্ট হয়, একে বস্তু। ইউপিপিএলৰ প্ৰেচিডেণ্ট প্ৰমোদ বড়ো নহয় আৰু প্ৰমোদ বড়োটো জিৰণি লৈছে না, এতিয়া আপাতত ডিফেন বড়ো, ডিফেন বড়োক চলাব দিছে। ডিফেন বড়োক চলাব দিছে। আৰু স্পষ্ট কথা, প্ৰমোদ বড়োৰ কথা হওক, মুঠতে কোনোবা ইউপিপিএল নেতা বা কোনোবা আফচুৰ নেতাৰ কথা কোৱাটো অপজিট। মুঠতে একদমবাৰে আপোনালোকে, মই চিধাকৈ কৈছোঁ, আপোনালোকে আজিৰ পৰা চাওক, আজিৰ পৰা পৰীক্ষা কৰি পেলাই চাওক। ডিফেন বড়োক সোধক, আপুনি ভাত খাইছে না খোৱা নাই? খাইছে বুলি যদি কৈছে, সি খোৱা নাই। BTC এছেম্বলিত উপস্থিত থকা নাছিল। ইয়াতে মতলবটো এছটিকৰণৰ লগত কোনো সম্পৰ্ক নাই। এনে নামতহে ST দিব নালাগে, কোচ ৰাজবংশী বা 6 জনগোষ্ঠীক বা আদিবাসীক ST দিব নালাগে, এইটো নামতহে। আচলতে ইহঁতে আমি BPF যে চৰকাৰ চলাই আছে, সেইটো সহ্য কৰিব পৰা নাই। 5 বছৰ এফচি অফিচৰ পৰা ইহঁতে BTC চৰকাৰখন চলাই আছিলে, সেইটো নোহোৱা হৈছে। সেইটো একদমবাৰে সহ্য কৰিব পৰা নাই।
এই BPF দলক মানে মাৰি খাটি হ'লেও চেছ কৰিব লাগে সেইটোহে আৰু মোক বিচাৰি আছে বুলি হাগ্ৰামাটো ক'তো যোৱা নাই আছেতো যোৱাকালিও মই এছেম্বলিত আছিলোঁ বহুত মিটিং কৰিলোঁ আজিও মই বৰমাত আহিছে মিটিং কৰি আছে এনে মুখেদি বিচাৰি থাকিলে কি হ'ব প্ৰেক্টিকেল লাগে না নালাগে ইহঁতক মোক যে বিচাৰি আছে সঁচাকৈ প্ৰেক্টিকেল লাগে না নালাগে মুখেদি কৈ পেলাই বিচাৰিলে নহ'ব না আছেতো মইতো আছে কোচ ৰাজবংশীসকলক লৈ যিটো ডিভাইড কৰিছে সেইটো এটা মন্তব্য দিছে ইমান কোচ ৰাজবংশীসকলক এনেকুৱা কোকৰাঝাৰ আৰু চিৰাঙত বেলেগ বা তামোলপুৰ ওদালগুৰি আৰু বাক্সাত বেলেগ সেইটো হ'ব নালাগে আমি চৰকাৰক অনুৰোধ কৰিম যদি হয় কিবা এটা ভাল এটা ব্যৱস্থা কৰক দুটা ভাগ হ'ব নালাগে সেইখিনি কথাটো ময়ো কওঁ আৰচুৱে কি কৈছে এনে বেজেট ক'লে নহ'ব মই কৈছোঁ সেইকাৰণে কিবা এটা কাম ক'ব কিবা এটা কাম কৰিব একদম মই কৈছে না সুধি লওঁ আপোনালোকে ডিফেন বড়ো হওক প্ৰমোদ বড়ো হওক আফচু প্ৰেচিডেণ্ট UPPL প্ৰেচিডেণ্ট ছেক্ৰেটাৰী ডিফেন বড়োটো ডাবল চাৰ্জত আছে আজিৰ দিনত UPPLৰ প্ৰেচিডেণ্ট আফচুৰো প্ৰেচিডেণ্ট ডাবল চাৰ্জত কাম কৰি আছে সি দায়িত্ব তাকে দিছে আৰু মই চিধাকৈ কৈছোঁ ডিফেন বড়োই যদি কয় মই ভাত খোৱা নাই কিন্তু খাইছে